নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 7 ছেপ্টেম্বৰ 2024 অসমীয়া 22 ভাদৰ শনিবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:52 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:24। আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপুনি নতুন ঘৰুৱা সামগ্ৰী কিনিব পাৰিব। হোটেল মালিকৰ বাবে দিনটো বৰ ভাল। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। অংশীদাৰিত্বৰ কামত আপুনি টকা পাব। আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত মানুহ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ বাবে আপুনি হেঁচাত পৰিব। নতুন বস্তু কিনাৰ সময়ত সাৱধান হওক। ব্যক্তিগত কাম কৰা লোকসকলে হয়তো আয় বৃদ্ধি হোৱা দেখিবলৈ পাব। কিছুমান মানুহে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে। বন্ধুক বেছি বিশ্বাস নকৰিব। শ্বেয়াৰ মাৰ্কেটত সাৱধানে বিনিয়োগ কৰক। আপোনাৰ কাম প্ৰভাৱশালী লোকৰ সহায়ত কৰিব পাৰিব। প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ দিনটো বৰ ভাল। সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব। কৰ্কট ৰাশি। পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যা সমাধান হ'ব। স্বাস্থ্যৰ চিন্তা হ'ব। বৈবাহিক জীৱনত উত্তেজনা আহিব পাৰে। তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। ভুল সিদ্ধান্তই আপোনাৰ লোকচানৰ সন্মুখীন হ'ব। এটা পুৰণি বিষয় পুনৰ উত্থাপন হ'ব পাৰে। সিংহ ৰাশি। আজি আপুনি খঙাল বন্ধুসকলক পতিয়ন নিয়াবলৈ সফল হ'ব। আপুনি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। সাংবাদিক আৰু লেখাৰ কামৰ লগত জড়িত লোকসকলে হয়তো সন্মান পাব পাৰে। সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত শিষ্টাচাৰৰ প্ৰতি সচেতন হওক। বজাৰ কৰিবলৈ বজাৰলৈ যাব পাৰে। কন্যা ৰাশি। ব্যৱসায়ত বিৰোধীৰ পৰা সাৱধান হওক। ঘৰৰ পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আকাংক্ষিত ফলাফল লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। নাক আৰু ডিঙিৰ সমস্যা হ'ব পাৰে। আৱেগিক বিষয়ত আপুনি জড়িত হৈ পৰিব পাৰে। সাহসেৰে সমস্যাৰ সন্মুখীন হওক। তুলা ৰাশি। আপোনাৰ মানসিক অৱস্থা যথেষ্ট সুস্থিৰ হ'ব। অবিবাহিত মানুহে ভাল বিবাহৰ প্ৰস্তাৱ পাব। নিবনুৱা লোকে চাকৰি পাব পাৰে। কমিছন সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব। বন্ধু-বান্ধৱীৰ সৈতে নতুন ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিব পাৰে। বৃশ্চিক ৰাশি। পত্নীৰ প্ৰতি আপোনাৰ আচৰণ ভাল ৰাখক। শিশুৰ কাম-কাজৰ ওপৰত চকু ৰাখক। সহকৰ্মী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে। হঠাৎ খৰচ বৃদ্ধি হ'লে দুখৰ সৃষ্টি হ'ব পাৰে। টকাৰ লেনদেনত ভুল হ'ব পাৰে। ধনু ৰাশি। অভিজ্ঞ লোকৰ পৰা আপুনি পথ প্ৰদৰ্শন পাব। আপোনজনৰ লগত আপোনাৰ চিন্তাধাৰা শ্বেয়াৰ কৰিব। ডাঙৰ ভাই-ভনীৰ পৰা সহায় পাব। নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰিব পাৰে। চাকৰিটোত উচ্চ পদবী পাব পাৰে। ব্যৱসায়ত আশা কৰাতকৈ বেছি টকা পাব। মকৰ ৰাশি। ব্যৱসায়ত ভাল বৃদ্ধি হ'ব পাৰে। চাকৰিত আপোনাৰ অধিকাৰ বাঢ়িব। নতুন চুক্তিত ধন বিনিয়োগ কৰিব পাৰে। সহকৰ্মীসকল আপোনাৰ লগত বহুত সুখী হ'ব। দৃঢ়তাৰ বাবে আপুনি সফলতা লাভ কৰিব। চিকিৎসা বৃত্তিৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। কুম্ভ ৰাশি। মানুহে আপোনাৰ সামাজিক দক্ষতাৰ শলাগ ল'ব। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ব্যৱসায়ত কিছু ৰিস্ক ল'ব পাৰে। পৰিয়ালত শুভ উদযাপনৰ সম্ভাৱনা আছে। ৰুটিন যথেষ্ট সুষম হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। ব্যৱসায়ত উত্থান পতনৰ সম্ভাৱনা আছে। বিষয়াসকলে আপোনাৰ ওপৰত খং উঠিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যক লৈ
অলপ অসুখী হৈ পৰিব। আনৰ কথাত বেছি তৰ্ক নকৰিব। ৰাজনৈতিক মানুহৰ কিছু অসুবিধা হ'ব পাৰে। আজি ৰাশিফল ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ আপোনাৰ আজি দিনটো সুন্দৰ হওক। ধন্যবাদ।